So hello, good morning friends. Welcome to Makali Enterprise. আজি এনেকা বাইক দেখা মানে কোনো ইউটিউবাৰ আপোনালোকক দেখাব পৰা নাই। তো মই দেখাবলৈ গৈ আছোঁ মাকালি এণ্টাৰপ্ৰাইজত। এনেকা দুটামান বাইক আহিছে, চাব পাৰিছে মোক পিছফালে পালচাৰ 150, পালচাৰ 125। মানে এনেকুৱা কণ্ডিশ্যন, মানে আৰু কি কণ্ডিশ্যনৰ কথা ক'ব গ'লে নাই আৰু মানে ধৰক নতুন আনিছোঁ। তে সম্পূৰ্ণ ভিডিঅ'টো চাব, স্কিপ নকৰাকৈ চাব। কেনেকুৱা কিমান চলিছে, কি কথা, এইটো চলাও নাই, মানে 0 কিলোমিটাৰ ৰানিং হয়। যদি কোনোবা ল'বলৈ বিচাৰে সোনকালে কণ্টেক্ট কৰিব। এনেকুৱা বাইক নাথাকে, মানে অতি সোনকালে কণ্টেক্ট কৰিব। মই গোটেইটো মই আগতেও দিছিলোঁ আপোনালোকক, 2-3টা বাইক আগতেও দিছিলোঁ এনেকৈ নতুন কণ্ডিশ্যনত। আজি আকৌ আহিছে দুটামান পালচাৰ 125 আৰু 150 নিউ গ্ৰাফিক হয়, নিউ মডেল হয়, চাব পাৰিছে। আৰু যোনে চেনেলত নতুন আছে চেনেলটো ছাবস্ক্ৰাইব কৰিহে আগবাঢ়িব, কাৰণ এনেকুৱা নতুন বাইকৰ ভিডিঅ' অকল মাকালি এণ্টাৰপ্ৰাইজতে পাব আপুনি। ভিডিঅ'ত ট্ৰাই কৰি ল'ব আপুনি বেলেগ। তো বলক ভিডিঅ'ত দেৰি নকৰি আৰম্ভ কৰোঁ, স্কিপ নকৰাকৈ চাই থাকিব। দেৰি নকৰি আৰম্ভ কৰোঁ। কণ্ডিশ্যনটো দেখাই লৈছোঁ আপোনালোকক, চাব পাৰিছে কণ্ডিশ্যন। 150ৰ পৰা আৰম্ভ কৰিছোঁ। এয়া কণ্ডিশ্যন চাব পাৰিছে। মানে এইটো গাড়ী মানে দেখাৰ একো নাই, ডিলাৰত পোৱা গাড়ী হ'লেতো আপুনি দেখিব প্ৰয়োজন নপৰে। ছেম গাড়ী দাদা। মানে এতিয়া কথা হ'ল কি, এতিয়া মোৰ ছেকেণ্ড হেণ্ড ডিলাৰত আহিছোঁতো, তথাপিও মানুহে এখন চাব। তো মানুহৰ চোৱাটো এইটো কোনো হেৰি নহয়, এইটো স্বাভাৱিক কথা, মানুহে চাবই বাৰু। বাৰু হ'ব, আপোনালোকে যোনে আহিব কণ্টেক্ট কৰি আহিব। এইবোৰ গাড়ী নাথাকে দাদা, আজি এদিন বা 2 দিন হায়েষ্ট থাকিব, তাতকৈ বেছি নাথাকে। সোনকালে কণ্টেক্ট কৰিব। এদিন বা 2 দিন। 5 বছৰ ইঞ্জিন ৱাৰেণ্টিত পাব, 5 বছৰ ডিলাৰ ৱাৰেণ্টিত। আৰু ছাৰ্ভিচিং অনলাইন বুক কৰিব লাগিব। 150 হয় এইটো, ছিংগল ডিস্ক, কিক থকা কোৱালিটি। চাব পাৰিছে 5 ইয়াৰ্ছ ইঞ্জিন ৱাৰেণ্টি। মাত্ৰ দিন হৈছে এদিন, অনলি ফৰ 1 days। দেখিছে কণ্ডিশ্যন, অনলি ফৰ 1 days হৈছে এদিন। ফাইনেন্স এভেইলেবল আছে। ফাইনেন্সো আপোনালোকে যদি কেছ ইমান ওলাব নোৱাৰে, ফাইনেন্সো হৈ যাব। মই ৰাইডিংটো দেখাই দিছোঁ কিমান চলিছে, এইটো চাব পাৰিছে। 3 পইণ্ট, মানে 1 কিলোমিটাৰ হোৱা নাই এতিয়ালৈকে। 3 পইণ্ট মই ডিলাৰৰ পৰা দোকানলৈকে আনিছোঁ, 3 পইণ্টলৈকে হৈছে। 3 পইণ্ট, এই প্লাষ্টিকটো অকণ হেৰি আছে। 3 পইণ্টলৈকে হৈছে। ফাইনেন্স হ'ব লাগিব। এইটো যদি কোনোবা কেছ ল'বলৈ বিচাৰে তেতিয়া ইয়াৰ দাম আহিব দাদা 1,20,000, 1,20,000 কেছ যদি কোনোবা লয়। ছিংগল ডিস্ক 150, একদম নিউ গ্ৰাফিক্স। চাব পাৰিছে। এইটো অকণমান গাড়ী দি যে মাল আহে উঠাই আনে, অকণমান মানে ইয়াত লাগিছিলে যে, সেইটো কাৰণে। বাকী ক'তোতো স্ক্ৰেচ নাই। ফাইনেন্স এভেইলেবল আছে। ফাইনেন্সত যদি আপুনি ল'বলৈ বিচাৰে তেতিয়া ধৰক না আপোনাৰ 50 বা 60 মান দিব লাগিব। নতুন যে, সেইটো কাৰণে মানে হেৰিটো অকণ বেছি। কণ্ডিশ্যন দেখাই দিছোঁ, আহিব। 1 পইণ্ট চলিছে মাত্ৰ। চেনেলটো ছাবস্ক্ৰাইব কৰিব। এনেকৈ যদি বাইক লাগে আৰু বাইক আহিব 3টা পালচাৰ 150 আৰু নিউ লুকছত আহিব। বৰ্তমান যিমান নিউ লুকছত ওলাই আছে ইমান নিউ লুকছত আপোনালোকে পাই যাব। চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব। আৰু 3টা অহাৰ কথা আছে, অহাৰ লগে লগে মই আপোনালোকৰ ভিডিঅ'টো শ্বেয়াৰ কৰি দিম। তো বলক, আৰু এটা আছে 125, এইটো চাব পাৰিছে 125। দুটাই কিন্তু এদিন পুৰণা, দুটাই এদিন। চাব পাৰিছে, এদিন পুৰণা 125 হয় এইটো। কণ্ডিশ্যনটো দেখাই দিছোঁ, চাব পাৰিছে। মানে ডিলাৰত গাড়ী ল'লে ধৰক আপোনালোকে নাচায়, সেই তেনেকুৱাই ডিলাৰত যাব নালাগে দাদা। ইয়াত 15,000 20,000 টকা ডিছকাউণ্ট পাব। আপোনালোকে ইয়াত আহি যাওক। কোনোবা যদি ভাবিছে মই 125 এখন ল'ম বা পালচাৰ 150 এখন ল'ম, ইয়ালৈ আহি যাওক। 15-20,000 টকা ডিছকাউণ্ট হৈ যাব। 15-20,000 টকা ডিছকাউণ্ট মানে বহুত টকা ডিছকাউণ্ট দাদা। আপোনাৰ 15-20,000 টকা যদি বাচি যায় নতুন গাড়ী লোৱাতকৈ, আহি যাওক মাকালি এণ্টাৰপ্ৰাইজত, ভিজিট কৰক। চাব পাৰিছে কণ্ডিশ্যন নতুন হৈ আছে। সোনকালে কণ্টেক্ট কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰিহে আগবাঢ়িব। এনেকুৱা গাড়ী যদি আপোনালোকে আৰু বিচাৰে, কাৰোবাৰ যদি লাগে এনেকুৱা বিচাৰে, তে চেনেলটো ছাবস্ক্ৰাইব কৰিব। আৰু 3টা অহাৰ কথা আছে,
এনেকুৱা 5 ইয়াৰ্ছৰ ইঞ্জিনৰ ৱাৰেণ্টি পাই যাব। যেনেকুৱা নতুনত 5 ইয়াৰ্ছৰ ইঞ্জিনৰ ৱাৰেণ্টি দিয়ে, চেম তেনেকুৱা 5 ইয়াৰ্ছৰ ৱাৰেণ্টি পাই যাব। ফাইনেন্স এভেইলেবল আছে, ফাইনেন্সো হৈ যাব, ফাইনেন্সৰ সুবিধাও আছে। বয়স এদিন হৈছে আৰু এইটো ৰানিংটো দেখাই দিছোঁ মই কিমান চলিছে। এইটো 3 কিলোমিটাৰ চলিছে। এয়া দেখা পাইছে 3 কিলোমিটাৰ চলিছে, 3 কিলোমিটাৰ 11 পইণ্ট। এইটো ব্লুটুথ ছিষ্টেম আছে, আপোনাৰ মোবাইলৰ লগত কানেক্ট কৰিব পাৰিব। চাৰ্জিং আছে, বৰ্তমান আপোনালোকে চব জানেই নিউ কণ্ডিশ্যনৰ চাৰ্জিং আছে, দেখাই দিছোঁ। চ' এইবোৰ গাড়ী এদিন বা দুদিনৰ ভিতৰত গুচি যাব। যাৰ লাগে সোনকালে কণ্টেক্ট কৰিব। পিছত আকৌ নক'ব যে গাড়ীখন আছে নে নাই দাদা। পিছত কিন্তু মই এইটো চিট কভাৰটো অকণ হেৰি আছে, মাত্ৰ আনিছোঁ তোৰ দিলা হ'ব। এইটো মানে পিন মাৰিব লাগিব, পিন মাৰি আপোনালোকে পাই যাব, পিন মাৰি দিম। এইটো যদি আপোনালোকে ল'বলৈ বিচাৰে তেতিয়া 1,05,000 টকা কেছ দিব লাগিব। 1,05,000 নতুন দাম আছে আপোনাৰ ধৰক 1,17,000 না কিমান আছে, 1,05,000 মোক দিব লাগিব। নতুন দাম আছে মানে নতুনেই। আৰু ফাইনেন্সত যদি ল'ব বিচাৰে তেতিয়া 50,000 টকা দিব লাগিব। তো আজিৰ ভিডিঅ' ইমানখিনি আছিলে। দুটা আহিছে নতুন গাড়ী। পেজটো ফ'ল' কৰি দিব, যোনে চেনেলত নতুন আছে পেজটো ফ'ল' কৰি দিব। এনেকৈ গাড়ী লৈ পেলাই মই আহি থাকিম। আৰু এটা কথা ক'বলৈ পাহৰিলোঁ, বৰ্তমান কি জানো তেলৰ হেৰি চলি আছে আপোনালোকে জানে, E20। এইটো E20 চলিব, E20 পেট্ৰল চেম দুটা একেই, E20 হয়, ঝামেলা নাই। বৰ্তমান E20 পেট্ৰল ওলাই আছে, E20 গাড়ীও আপোনালোকে পাই যাব। আজিৰ ভিডিঅ' ইমানখিনি আছিলে। আশা কৰিছোঁ ভিডিঅ'টো চাই পেলাই ভাল লাগিছে। লাইক এণ্ড শ্বেয়াৰ আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি আহিব পাৰিব।